আপোনাৰ চাওক এই আজি বৰবুৰা ৰাস্তা কাষতে নিচেই থানা ওচৰতে আজি ইমান দম দম জাবৰ জোঁথৰ জমা কৰা দেখি আমি বৰবুৰাবাসী হিচাপে লজ্জিত আৰু অতি শীঘ্ৰে আমি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বৰবুৰা উন্নয়ন খণ্ডৰ কৰ্তৃপক্ষসকলক আমি আপোনালোকৰ মাধ্যমৰ যোগে অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তা কাষতে থকা যি দম দম জাবৰখিনি অতি সোনকালে চাফ চিকুণ কৰি দিব লাগে। নহ'লে আমি অহা সোমবাৰে আমি ধৰ্ণা কাৰ্যসূচী বৰবুৰাবাসী আমি ল'ম যাতে জাবৰখিনি অতি সোনকালে পৰিষ্কাৰ কৰি দিবৰ কাৰণে আমি পঞ্চায়ত হওক বা উন্নয়ন খণ্ড হওক আৰু মিউনিচিপালিটি আৰু জিলা প্ৰশাসনক আৰু কেইদিনমান পাছত আমি দেখিছিলোঁ যে বৰবুৰা বজাৰত জাবৰ চফা কৰিবৰ কাৰণে কিছুমান বাহন আৰু ৩-৪জন মানুহ এপইণ্টমেণ্ট দিছিলে। এতিয়া এইবোৰ জাবৰ যিকেইটা আমি বাহন দিছিলে চৰকাৰৰ ফালৰ পৰা এই বাহনসমূহ ক'ত গ'ল? গতিকে মই বৰবুৰা উন্নয়ন খণ্ড উন্নয়ন বিষয়া মাননীয় বিশ্বজিৎ দেৱ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে বজাৰ প্ৰত্যেক সপ্তাহে বজাৰ হয় আৰু যাতে বিহু বজাৰো আছে আমাৰ হ'ব, গতিকে অতি সোনকালে এই জাবৰখিনি চফা কৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু এই বজাৰখনত সপ্তাহিক বজাৰ বহে, সপ্তাহিক বজাৰ বহাও লেচি আছে, লেচিসমূহ আচলতে চাফ চিকুণতাৰ নামত এটা পইচা উঠায়। এই পইচা আচলতে তেখেতলোকে নিজৰ পকেটত সুমিয়াই নে চাফ চিকুণতাৰ নামত খৰচ কৰে, এইটো আচলতে আপোনালোকেও দৃষ্টিগোচৰ হৈছে নিশ্চয়। আমি এইবোৰ দৃষ্টিগোচৰ হৈছোঁ আৰু বৰবুৰা বজাৰটো তেখেতলোকে নিবিদা কৰে, টেণ্ডাৰ কৰে আৰু টেণ্ডাৰ কৰি কিছুমানে পায় আৰু এই পইচাটো পৰাপক্ষে উন্নয়ন খণ্ডত জমা হয়। কিন্তু বিশেষকৈ মই টেণ্ডাৰ পাৰ্চনক নকওঁ, মই উন্নয়ন খণ্ডত যিহেতু তাৰ অধীনস্থ এই মাৰ্কেটখন, এই মাৰ্কেটখন চাফ চিকুণ কৰা গধুৰ দায়িত্ব উন্নয়ন খণ্ডৰ আছে। গতিকে মই জিলা প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনাইছোঁ, আমি ডিব্ৰুগড় জিলা আৰক্ষী উপায়ুক্ত মহোদয় বিক্ৰম কৈৰী ছাৰক অনুৰোধ জনাইছোঁ যাতে উন্নয়ন খণ্ডৰ বিষয়াক তৎকালীনভাৱে এই বজাৰ ৰাস্তা কাষতে যিটো থানা সন্মুখৰ কাষতে যি জাবৰবোৰ আছে অতি সোনকালে চাফ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।